স্যার নমস্কাৰ। নমস্কাৰ। ভালে আছ? আছো স্যার। কি নাম তোৰ? মোৰ নাম ধ্ৰুৱ শইকীয়া স্যার। ধ্ৰুৱ শইকীয়া। জি স্যার। মোৰ নলবাৰীত স্যার ঘৰ। নলবাৰীত না? কি প্ৰব্লেম লৈ আহিছ? স্যার মই সৰুকৈ এখন গৰু ফাৰ্ম আছে স্যার। গৰুৰ ফাৰ্ম আছে? হয় স্যার। এতিয়া মোৰ তাতে কিয় আহিছ? স্যার মোৰ গৰু কম হৈছে স্যার। এতিয়া চাই দেখিছোঁ যে ৰাজ সাহায্য দি আছে গৰু ফাৰ্মৰ নামত। এপইণ্টমেণ্ট কোনে ঠিক কৰিছিল? স্যার বেছিভাগ স্যার তেনেকুৱা মানুহ আহিছে। তোক মই কি সুধি আছো যে ইয়াৰ এপইণ্টমেণ্টটো কোনে ঠিক কৰিছে? স্যার মই ৰাখিছোঁ। তই কিয় ৰাখিছ? স্যার বহুত খালি গোটেই অসমখন গৰু গৰু হৈ আছে ভাই, তহঁতি খালি গৰু, ইয়াতো গৰু। দুটা যদি কমচে কম যদি দি দিয়ে। সাহায্য লাগে। জি স্যার। খালি তোক গৰুৰ ফাৰ্মৰ লগত গোটেই মানুহবিলাক পাগল হৈ আছে ভাই। তইতো ভাই নিজে জানিব লাগে। কিবা অলপ পজিটিভ এপইণ্টমেণ্ট ৰাখ ভাই। গৰুৰ ফাৰ্ম কিমান গৰু আছে? এতিয়া স্যার ৩-৪ মান আছে। ৩-৪ গৰু। এইটো খ্যান বুলি কয়। চব তেনেকে চলি আছো আৰু। নিবনুৱা স্যাৰ এইটো কৰিম আৰু স্যাৰ। ইয়াত তই কথা শুনি আছ, তই এপইণ্টমেণ্ট দিছ ন ইয়াক? হয় স্যার। তোৰ ৩-৪ গৰু আছে, তই মোক কৈ আছ যে তোক ৰাজ সাহায্য। তাৰমানে অসমত এতিয়া এটা ট্ৰেণ্ড চলি আছে, কাৰোবাৰ ঘৰত গৰু থাকিলেও ৰাজ সাহায্য লাগে। এতিয়া স্যাৰ শুনি আছো ৰাজ সাহায্য দি থকা বুলি, সেইকাৰণে আপোনাৰ ওচৰত আহিছো। তই ৩-৪ গৰু তোৰ তাতে আছে আৰু তই ৰাজ সাহায্য বিচাৰি মোৰ তাতে। যদি দি দিয়ে আৰু বহুত উপকৃত হ'ম স্যাৰ। তোৰ এতিয়া ফাৰ্মত ৩-৪ গৰু আছে না? ৩জনী না ৪জনী? একদম খাটাংকে ক। ৪জনী স্যাৰ। তোৰ মই হিচাপটো লৈ আছো। কি নাম? ধ্ৰুৱ শইকীয়া। জি স্যাৰ। ক'ত ঘৰ? নলবাৰী। তোক এতিয়া কিমান ৰাজ সাহায্য লাগে? শুনিতো আছো স্যাৰ ৫০ লাখকৈ দিছে মোক। ৫০ লাখ লাগে? নাই স্যাৰ, মই ৪জনী গৰু ৪০ লাখ টকা দিলেই হ'ব। মানে মিতুল, তই এনেকুৱা মানুহক এপইণ্টমেণ্ট দি আছ যে এই ৪জনী গৰু পুহিছে ঘৰত, ক'ৰবাত নিউজত দেখিছে ৫০ লাখ টকা সাহায্য, ইয়াক পাৰ গৰু ১০ লাখকৈ লাগে। তোৰ একদম মাথা চাথা পুৰা ঠিক আছে? যদি সাহায্যটো দিয়ে মই তাৰ কিছু উন্নত কৰিব পাৰিম। সাহায্যতে লাগি আছে ভাই, ইয়াক কি কৰা যায়? আৰু মোৰ তাতে ইয়াতে আৰু কোনো গৰুৰ কথা লৈ কোনো মানুহক এপইণ্টমেণ্ট নকৰিবি। যি কৰিলি অলৰেডি হৈ গ'ল। আৰু ইয়াত যাতে মোৰ ৰুমত যাতে গৰু শব্দটো উচ্চাৰণ হ'ব মিতুল। আৰু তই ভাই ইয়াৰ পৰা ভালে ভালে যা। তই গৰু ফাৰ্ম খুলি আছ, একদম বন্ধ কৰি দে। মই কৈ আছো যে গাঁৱে গাঁৱে গাহৰি ফাৰ্ম হ'ব লাগে। গাহৰিৰ ফাৰ্ম চেষ্টা কৰিম। পাৰিবি নে তই? চেষ্টা কৰিম স্যাৰ। চেষ্টা কৰিবি। তই যদি গাহৰি নোৱাৰ, তই হাতীৰ ফাৰ্ম খোল, সিংহৰ ফাৰ্ম খোল, যি ফাৰ্ম খোল খুলি দে। মই তহঁতক ৰাজ সাহায্য দি দিম। কিন্তু গৰুৰ ফাৰ্ম লৈ মোৰ তাতে নাহিবি। হ'ব? আৰু তোৰ গাঁৱত যদি কোনোবা নিবনুৱা চিবনুৱা নলবাৰীত আছে, তেহেঁতক কৈ দিবি যে মোৰ তাতে যাতে গৰুৰ ফাৰ্মৰ কথা লৈ নাহে। হ'ব স্যাৰ। হ'ব? বাকী সাপ খোলে, নেউল খোলে, হাতী খোলে, যিমান খুলিব চব খুলিব। তই হাতীৰ পাৰিবি নেকি? মই নোৱাৰিম স্যাৰ। হাতী চেষ্টা কৰিছা। যদি হাতী লাগে, মিতুল আমাৰ চিৰিয়াখানাৰ হাতী 4টা ইয়াক দি দিবি। পাৰিবি বাবা একদম? স্যাৰ মই চেষ্টা কৰিছো আমাৰ। দুইটাই লাভজনক, গাহৰিটো লাভজনক। আৰু চাহ তই ৰাজ সাহায্য বিচাৰিলে 4টা গৰুত খুব বেছি 4,000, হয় নে নহয়? কিন্তু তই যদি হাতীটো কৰ, মই অলপ বেছিকৈ কৰি দিম। আমি হাতীৰ কাৰণে আমি কলগছ চলগছো আছে, এইটো ধুনীয়াকে কৰিব পাৰি। তোৰ যি জন্তু জীৱ জন্তুৰ ফাৰ্ম খোলা একদম আহি যাবি। কিন্তু গৰুৰ কথাত যদি নেক্সট টাইম মোৰ তাতে আহ, একদম ঠেং ভাঙি দিম তোৰ। নাহো আৰু। হ'ব স্যাৰ। একদম নাহিবি। আৰু এইবিলাক নিউজ চিউজ বেছি চাই নাথাকিবি। এইবিলাক এনেই মিছা মিছি 40 বাৰ 50 বাৰ নিউজ কৰে, কোনো কাম নাই। হ'ব? হ'ব? তোৰ গাহৰি ফাৰ্ম খাটাং। কি নাম? ধ্ৰুৱ শইকীয়া। ধ্ৰুৱ। মিতুল নামটো লিখি ল, এড্ৰেছটো, ফোন নম্বৰটো তই মিতুলৰ লগত কণ্টেক্ট কৰি লবি। তোক অলপ ভাল জাতৰ গাহৰি। হ'ব স্যাৰ। হ'ব, চাই ল'ম। ভাল জাতৰ গাহৰি তোক 20জনী দি দিম। মতা গাহৰি লাগিব নে মাইকী লাগিব? মতাও লাগে, মাইকীও লাগে। তেতিয়া প্ৰডাকশ্যনটো হ'ব। হ'ব, 10টা মতা দি দিম আৰু 10টা মাইকী দি দিম। হ'ব স্যাৰ। হ'ব? হ'ব স্যাৰ। খালি
এটা হেণ্ডশেক কৰি যা বাবা যা হ'ব ছাৰ কিন্তু এই গৰুৰ ফাৰ্ম লৈ মই নেক্সট আকৌ কৈ আছো ইয়াতে যোন আহিব নেক্সট টাইমৰ পৰা একদম ঠেং ভাঙি দিম মই দেই বাবা যা মিতুল এইটো বেয়া কাম কৰি আছ বাহিৰত নহয় বাহিৰততো বাদ দে তই আজিৰ প্ৰেক্ষাপটত এই অকল গৰু গৰু কিয় কৰি আছ বাহিৰত গৰু ফাৰ্মৰ মানুহকেইটা তই মোৰ তাতে কিয় আহিব দিছ নাই সময় পৰা ৰিজেক্ট কৰিছো তহঁতি জেনেৰেল নলেজ বোলা বস্তুটো আছে নে নাই ছাৰ ক্ষমা কৰিব ছাৰ এতিয়া মই আৰু কোন আছে মাত হয় ছাৰ মাতি আছো হয় আহিব দিব হয় ঠিক আছে নমস্কাৰ কি নাম তোৰ বাবা ছাৰ মোৰ নাম সৌৰভ বৰা সৌৰভ বৰা ক'ত থাক ছাৰ তই নলবাৰী নেকি নগাঁও ছাৰ নগাঁও তই ইয়াতে কি কামত আহিলি ছাৰ মোৰ এখন আছে তোক চাগে ৰাজ সাহায্য লাগে হয় নে তই এই গৰুৰ ফাৰ্ম আকৌ কিয় আহিল মিতুল ছাৰ আপুনি বাহিৰত বেলেগ কামৰ কথা কৈছিলে ছাৰ মোৰ গৰু ফাৰ্ম নহয় তোৰ গৰুৰ ফাৰ্ম আছে নে বেলেগ কিবা তই ইয়াতে গৰুৰ ফাৰ্মৰ নামত মোৰ তাতে নাহিবি মই কি কৈ আছো বুজি আছ হয় যদি গৰুৰ ফাৰ্মৰ কাৰণে আহিছ দেন তই চিধা চিধি ওলাই যা হয় ছাৰ মোৰ ছাগলী ছাগলীৰ ফাৰ্ম হয় ইয়াত অলপ নাৰ্ভাছ কৰিছে এই বাবা সঁচা কথা কথাকে কম তই ইয়াতে আহোঁতেই মোৰ কিবা এটা গোন্ধ এটা পাই আছো যে গৰুৰ ফাৰ্ম গৰুৰ তই নাৰ্ভাছ কৰিব নালাগে বাবা একদম সঁচা কথাটো ক তই গৰুৰ ফাৰ্ম নে ছাগলীৰ ফাৰ্ম ছাৰ একচুৱেলি মই আহিছিলো গৰুৰ ফাৰ্ম বুলি মিতুল গম পালি হয় ছাৰ মিতুল ছেকেণ্ড টাইম গৰুৰ ফাৰ্ম কেনেকে সোমালি ইয়াতে ছাৰ বাহিৰত চাগে মোক মিছা কথা ক'লে ছাৰ ছাৰ নহয় তই ক কি হ'ল তই কথাটো ক তই মোকতো আহি ফাঁকি দিলি তই ছাগলীৰ ফাৰ্ম বুলি বাহিৰত এই গৰুৰ ফাৰ্ম লৈ আহ হয় ছাৰ তেখেতে ক'লে গৰুৰ ফাৰ্মৰ কাৰণে আপুনি গালি দিছে বুলি ক'লে সেইকাৰণে ছাগলী ফাৰ্ম কৰি মিতুল ক'ত কেছটো লাগি আছে দেখিছ হয় ছাৰ মই বুজি পাইছো ছাৰ এইবাৰ একটা কাম কৰ তই ইয়াতে ফাৰ্ম বুলি যোনে আহে তাকে বন্ধ কৰি দে হ'ব তহঁতিৰ বিশ্বাস নাই তহঁতি তাৰ পৰা সোমাই আহিছ গৰুৰ ফাৰ্ম বুলি আৰু ইয়াত ৰুমত সোমোৱাৰ লগে লগে কৈ আছ যে মই ছাগলীৰ গৰু কিমান আছে তাতে এতিয়া 4টা আছে তোৰ মাতটো সৰু কিয় হৈছে ভাই অলপ ভাল ভইচত ক না অলপ গপচত ক মোৰ তোৰ ওপৰত সন্দেহ আছে তোৰ নগাঁও না MLA মই ফোন লগাম এতিয়া এতিয়া ছাগলী কৰিবি নে গৰু কৰিবি ছাগলী কৰিম ছাগলীয়ে কৰিবি ঠিক আছে অলপ লাইনত আহি আছে কিমানজনী ছাগলী আছে তোৰ ছাগলী এতিয়া বৰ্তমান তোৰতো গৰু খাই আছে ছাগলী নাই ছাৰ এতিয়া গৰু কেইটা ছাগলী কেনেকে বনাবি তই ছাগলী ফাৰ্মটো মই ভাবিছো তই ছাগলীৰ ফাৰ্ম খোলাই নাই তই চিধা নিউজত দেখি গুচি আহিছ যে মোক ৰাজ সাহায্য লাগে মই কি এটা ধৰ্মশালা খুলি ৰাখিছো নেকি যে তই নগাঁৱৰ পৰা ইয়াতে দৌৰ মাৰি আহিলি তই ছাগলীৰ ফাৰ্ম খোলাই নাই তোক ৰাজ সাহায্য লাগে মিতুল ছাৰ এই মানুহ বিলাকৰ হৈ আছে কি ভাই খালি টিভিটো চাব আৰু ৰাজ সাহায্য বিচাৰি ইয়াতে আহি হয় ঠিক আছে হ'ব তই বেলেগ কিবা ফাৰ্ম চাৰ্ম খুলিবি নেকি ক আপুনি মই চবকে কৈ দিছো যদি পাৰ তহঁতে হাতীৰ ফাৰ্ম খোল বুজি পাই আছ হয় যদি ৰাজ সাহায্য লাগে তেন হাতীৰ ফাৰ্মটো খোল তই পাৰিবি নে নাই ছাৰ মই নোৱাৰিম তই হাতীৰ ফাৰ্ম নোৱাৰ ছাৰ মোক ৰাজসাহায্যটো নালাগে তোক ৰাজ সাহায্য নালাগে ইয়াক হাতীও নালাগে হয় ছাৰ নালাগে নোৱাৰ নোৱাৰো ঠিক আছে তেন্তে তই যা তই অলপ ঘৰত ভাবি চিন্তি অলপ আমাৰ MLA ক জনাই দিবি যে মই পাৰিম হাতীৰ খুলিব কলগছ চলগছৰ চিন্তা মই কৰিম হ'ব হ'ব তোক মই তোক প্ৰপ'জেল দিলো তই যদি হাতীৰ ফাৰ্ম খুলিব পাৰ দেন মোৰ তাতে একদিন আহিবি তোক কিমান ৰাজ সাহায্য লাগে মই কৰাই দিম হ'ব দে একটা চেক মাৰ আৰু যা 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 বাবা যা ছাৰ মিতুল কি ছাৰ মই এটা কথা বুজি বনাইছো আপুনি সকলোকে হাতীৰ ফাৰ্ম খুলিব কৈছে ছাৰ এইটো বস্তু এই কথাটোতে তহঁতৰ অলপ লেক অফ নলেজ
আচ্ছা গম পাই আছ হয় তহঁতি এতিয়া গোটেই মানুহ বিলাকে কি কৰি আছে হয় কোনোবাই গৰুৰ ফাৰ্ম কৰিছে হয়। গৰুৰ ফাৰ্মত কাৰোবাক ধমকি দি দিছো এই ছাগলীলৈ কনচেপ্টটো চেঞ্জ কৰি আছে হয় ছাৰ হয় কিন্তু ইয়াতেতো ৰাজ সাহায্য বিচাৰি মানুহ আহি থাকিব না হয় ছাৰ যদি আহি থাকে মই এতিয়াৰে পৰা যিমান পাওঁ হাতীৰ ফাৰ্ম খুলিব পাৰোঁ তোক 50 লাখ লাগে 40 লাখ লাগে মই কৰাই দিম কোনে ভাই আজিৰ দিনত হাতীৰ ফাৰ্ম খুলিব ভাই তহঁতি এই বুদ্ধিবিলাক নাজানো ঠিক আছে এতিয়াৰ পৰা যদি কোনোবা ফাৰ্ম খোলা মানুহ থাকে হয় ছাৰ গৰুৰ ফাৰ্মত ৰাজ সাহায্য বিচৰা যদি থাকে হয় ছাৰ একদম পঠাই দিবি মই এই হাতীৰ ফাৰ্মটো খুলিব দিম তাতে আৰু অলপ আগতে যিটো ল'ৰা আহিল হয় এইটো একদম নমস্কাৰ দি গুচি গ'ল যে দাদা মই হাতীটো খুলিব নোৱাৰো তো মোক ৰাজ সাহায্য নালাগে হয় ছাৰ হয় নে নহয় সেইকাৰণে মই হাতীৰ ফাৰ্মটো ইহঁতিক দি আছো বুজি পালি বুজি